হাই এভৰিৱান। মনটো ভাল লগা নাই, ভাবিলোঁ কি কথাকে পাতোঁ তোমালোকৰ লগত। সৰুতে যেতিয়া পঢ়ি আছিলোঁ তেতিয়া ভাবিছিলোঁ যে ইমান পঢ়ি থাকিব লাগে, কিনো ছমহীয়া পৰীক্ষা, বছৰেকীয়া পৰীক্ষা, ইউনিট টেষ্ট এইবিলাক দি থাকিব লাগে। কেতিয়াকৈ যে পঢ়াবিলাক শেষ হ'ব। আৰু ওচৰৰ পাজৰ দাদা বাইদেউবিলাকক দেখা পাওঁ যে গ্ৰেজুৱেশ্যন কৰে বা মাষ্টাৰ্ছ কৰে, তাৰপিছত চাকৰি বাকৰি পায়, নকৰাই নকৰাই এনেকুৱা নিচিনা, আৰু সিমানতে শেষ মানে, আৰু নপঢ়ে আৰু মাষ্টাৰ্ছ কৰাৰ পিছত। আৰু যেতিয়া মই গ্ৰেজুৱেশ্যন কৰিছোঁ, পষ্ট গ্ৰেজুৱেশ্যন কৰিছোঁ, তাৰপিছত মোৰ চিন্তা আহিছে, মই অলম'ষ্ট মোৰ ডেষ্টিনেশ্যনটো মই পাইছোঁৱে আৰু, যে আৰু পঢ়িব নালাগে আৰু, ইমান পঢ়িলোঁ, সৰুৰ পৰা ইমান পঢ়িলোঁ, এই ফৰ্মেল এডুকেশ্যনটোৱে মোৰ মানে লাষ্ট ডেষ্টিনেশ্যন বুলি মই মানে ভাবি গৈছিলোঁ। আৰু যেতিয়া মই পষ্ট গ্ৰেজুৱেশ্যন কৰিলোঁ, তাৰ পিছতহে যে আচল খেলখন ষ্টাৰ্ট হৈছে, সেইটো আচলতে শেষ নাছিলে। তাৰ পিছতহে যে আচল খেলটো ষ্টাৰ্ট হৈছে, ইমান যে টাফ গেম বুলি মই মানে ভবা নাছিলোঁ। আৰু পৰীক্ষাবিলাক ছেটেল নোহোৱালৈকে যে কিমান এটা কষ্টকৰ ফেজত থাকিব লাগে, আৰু মই চব কথা ইজিলি ভাবিছিলোঁ চাগে, যে পঢ়িলোঁ যেতিয়া পষ্ট গ্ৰেজুৱেশ্যন কৰিলোঁ, মই চাকৰি পাই যাম, চুটকিত পাই যাম, তাহানি বা সেই ইউনিট টেষ্টত ভাল মাৰ্কছ পোৱা বা এনুৱেল এক্সামত ফাৰ্ষ্ট ডিভিজন পোৱা, সেয়াই মোৰ বহুত কিবা কৰিছিলোঁ বুলি ভাবিছিলোঁ। কিন্তু নহয়, আচল খেলখন যে এতিয়া ছেটেল নোহোৱালৈকে যে ঘৰৰ প্ৰেছাৰ বাদেই দিছোঁ, নিজৰো ছেল্ফ ৰেচপেক্ট মানে নোহোৱা হৈ গৈছে, এনেকুৱা হৈছে। আৰু অকল সমাজে কি ক'ব বা কি বুলিও নহয়, মই নিজৰো আচলতে মন চন মানে ভাল লগা নাই। আৰু এতিয়া ভাব আহিছে কি, সৰুতে ভাল আছিলেচোন, পঢ়িব লাগে আৰু অলপ আৰু সোনকালে শুই থাকিব লাগে, আৰু বহুত বেছি এটা মানে গ'ল নাছিলে, মানে সৰু গ'লবিলাক, সৰু গ'ল আছিলে, ইমান টেনশ্যন নাছিলে। কিন্তু এতিয়া ডাঙৰ হৈ পঢ়া শুনা শেষ কৰি ফৰ্মেল এডুকেশ্যনটো শেষ কৰাৰ পিছত আচল গেমখন ষ্টাৰ্ট হৈছে, আৰু বৰ ভাল লগা নাই মনটো। চবতে ফেইল কৰিছোঁ, কি যে কৰোঁ নহয়, সঁচা কৈছোঁ।